নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবাটা গুৰুত্বপূৰ্ণ খবৰ আজি 8 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কিবাটা খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ খালে খলক বিচাৰি পায় পাপিয়ে পাপক বিচাৰি পায় হিমন্ত বিশ্ব শৰ্মা হৈছে সদায় ব্যাবুৰ খুচুৰি থকা মানুহ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাৰ বিৰুদ্ধে অনা অভিযোগক লৈ এদৰে খৰব হৈ পৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কৈছে যে খালে খালক বিচাৰি পায় সমান্তৰালভাৱে পাপিয়ে পাপক বিচাৰি পায় হিমন্ত বিশ্ব শৰ্মা হৈছে সদায় ব্যাবুৰ খুচুৰি থকা মানুহ এজন অসমীয়া হিচাপে আত্মসমৰ্পণৰ পথ মই স্বীকাৰ কৰিবলৈ বাধ্য নহয় কোনোবা অচিনাকি লোকৰ ওচৰত কোনোবা বাংলাদেশৰ পৰা অহা অবৈধ মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰাতকৈ মৃত্যু শ্ৰেষ্ঠ অচিনাকি লোকৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ শংকৰ সংঘক জাতিটো একত্ৰিত কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰব হৈ পৰিছে এআইচিচি নেত্ৰী অনিকা মেহৰোত্ৰা পশ্চিম কাৰ্বি আংলঙত সংবাদমেল সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰতে দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী আখ্যা দিছে মেহৰোত্ৰাই দুৰ্বলতাৰ সুযোগ লৈ জনতাক মুখ্যমন্ত্ৰীয়ে প্ৰতাৰণা কৰাৰ অভিযোগ কংগ্ৰেছ নেত্ৰীগৰাকীৰ পৰৱৰ্তী খবৰটো হৈছে প্ৰয়োজনত ৰাজপথত সৰ্বস্ব শক্তি প্ৰদৰ্শন কৰিম বৈধ ভাৰতীয়ৰ নাম কৰ্তন কৰিলে বহি নাথাকে আমচু এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে গণতন্ত্ৰক হত্যা কৰিবলৈ উঠি পৰি লাগিছে বিজেপি দল আৰু মুখ্যমন্ত্ৰী এছআৰৰ জৰিয়তে বৈধ ভাৰতীয় নাগৰিকৰ নাম কৰ্তনৰ চেষ্টা চলাইছে বিজেপিয়ে গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ অসমখনক ধৰ্মৰ নামত বিভাজিত কৰিবলৈ বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ খবৰ কিন্তু বৈধ ভাৰতীয়ৰ নাম কৰ্তন কৰিলে বহি নাথাকিব আমচু প্ৰয়োজনত আমচুৱে চৰকাৰৰ বিৰুদ্ধে ৰাজপথত সৰ্বস্ব শক্তি প্ৰদৰ্শন কৰিব সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰিব লাগে ডিজিপিয়ে এছা বিসংগতিক লৈ চচলত আমচুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে গণতন্ত্ৰক হত্যা কৰিবলৈ উঠি পৰি লাগিছে বিজেপি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আন এটা খবৰ হৈছে গৌৰৱ গগৈয়ে ৰাইজৰ খেদা খোৱাৰে যোগ্য তৰুণ গগৈৰ দিনত ভটদ্ৰৱাত মিয়াৰ সৃষ্টি কৰিলে আমাৰ মুখ্যমন্ত্ৰীয়ে ভটদ্ৰৱা প্ৰকল্প মুকলি কৰি গুৰুজনৰ সৃষ্টি পুনৰ ঘূৰাই আনিলে নগাঁৱত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত বিজেপি কৰ্মীয়ে বাধা দিয়াৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক দিগন্ত কলিতাই আন এটা খবৰ বিজেপিৰ অহংকাৰ আৰু অত্যাচাৰ মোহাৰিবলৈ এই ঝাৰু লৈছো বিজেপি দলে সিন্ডিকেট চলাই অসমৰ পৰিৱেশ বিনষ্ট কৰিছে এই ঝাৰুখনে বিজেপিৰ কেলেংকাৰী মোহাৰিব লাগিব তেজপুৰৰ বিহগুৰি বজাৰৰ পৰা ঝাৰু লৈ এইদৰে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে দেশতকৈ মিয়া ডাঙৰ নহয় পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ মুৰ্দাবাদ এইদৰে জালুকবাৰী ভটদ্ৰৱাৰ পাছত এইবাৰ তেজপুৰত গৌৰৱ গগৈ গবেগ ধ্বনি দি উত্তাল কৰা হৈছে পৰিৱেশ পৰৱৰ্তী খবৰটো হৈছে 10 ফেব্ৰুৱাৰীৰ পৰাই অসম অচল কৰিব আমচুৱে মুছলমানৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে কঁপাব এইবাৰ ৰাজপথ এটা ডাঙৰ খবৰ 10 ফেব্ৰুৱাৰীৰ পৰাই ৰাজ্য কঁপাব আমচুৱে গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো 10 ফেব্ৰুৱাৰীৰ পৰাই ৰাজ্য কঁপাব আমচুৱে আমচুৰ প্ৰতিবাদত কঁপি উঠিব ৰাজ্যৰ ৰাজপথ বাছি বাছি মুছলমানৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে হ'ব তীব্ৰ প্ৰতিবাদ
গুৰুত্বপূৰ্ণ খবৰ, বৈধ ভাৰতীয়ক বিদেশী সজোৱাৰ বিৰুদ্ধে হ'ব আন্দোলন। চূড়ান্ত ভোটাৰ তালিকাত মুছলমান বঞ্চিত হ'লেই কঁপিব ৰাজপথ। মুছলমান হোৱাৰ বাবে বিদেশী সজাব চেষ্টা কৰিছে চৰকাৰে। গৰিয়া দেশী মুছলমানকো হাৰাশাস্তি কৰিছে চৰকাৰে। বিদেশী আইনৰ হ'ব লাগিব পুনৰ সংশোধন। চৰকাৰৰ সক্ৰিয় নিদি আগতীয়াকৈ ৰাজধানী কপালে আমছে। আন এটা খবৰ হৈছে গুৱাহাটী মহানগৰৰ হাউফাও সদৃশ আমচাং অভয়াৰণ্যৰ 51 বিঘা মাটি ৰিং ৰোড নিৰ্মাণৰ বাবেই মুকলি কৰিবলৈ লৈছে অসম চৰকাৰে। হাজাৰ হাজাৰ জোপা গছ কাটিবলৈ তৎপৰ হৈছে বন বিভাগ। প্ৰশাসনৰ এই কাণ্ডক লৈ সোচ্চাৰ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া। পৰৱৰ্তী খবৰটো হৈছে অসমত বিজেপি নেতাৰ কুকৰ্ম দেখিলে আপোনাৰ চকু কপালত উঠিব। মহিলাৰ সৈতে কৰায়ত্ব কৰিছে ৰাইজে। এটা ডাঙৰ খবৰ, এটা লজ্জাজনক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পোহৰলৈ আহিছে বিজেপি নেতাৰ কুকাণ্ড। একাংশ মহিলা যুৱতীৰ সৈতে কুকৰ্ম কৰি আটক হৈ পৰিছে বিজেপি নেতা। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত। একাংশ মহিলা যুৱতীৰ সৈতে কুকৰ্ম কৰি আটক হৈছে এগৰাকী নেতা আৰু মহিলাৰ সৈতে ৰাইজে হাতে লোটে ধৰিছে নেতাগৰাকীক। বঙাইগাঁৱৰ বিজেপি নেতা স্বপন ঘোষক ইতিমধ্যে আটক কৰা হৈছে। বঙাইগাঁৱৰ বিজেপি নেতা স্বপন ঘোষক আটক কৰা হৈছে। ডাঙৰ খবৰ, ৰাইজে আটক কৰিছে। বঙাইগাঁও পৌৰসভাৰ 10 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশনাৰ হৈছে স্বপন ঘোষ। বঙাইগাঁও নতুন পাৰাৰ এটা এপাৰ্টমেণ্টত কৰায়ত্ব কৰা হৈছে নেতাগৰাকীক। প্ৰায়ে বেলেগ বেলেগ যুৱতী মহিলাৰে আৱাসীসকলে দেখে নেতাজনক। বঙাইগাঁও আৰক্ষীয়ে আটক কৰিছে লম্পট বিজেপি নেতাগৰাকীক। পৰৱৰ্তী খবৰটো হৈছে উজনিৰ পৰা মিয়া যাবই লাগিব। এটাও মিয়া থাকিব নোৱাৰিব উজনি। মিয়াক আমি উজনিৰ পৰা খেদিমেই। মিয়াৰ বিৰুদ্ধে এইদৰে হুংকাৰ প্ৰদান কৰিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা জিতু বৰুৱাই। জিতু বৰুৱাই কৈছে উজনিৰ পৰা মিয়া যাবই লাগিব। এটাও মিয়া থাকিব নোৱাৰিব। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। এটাও মিয়া থাকিব নোৱাৰিব, এই হুংকাৰ দিছে জিতু বৰুৱাই। মিয়াক আমি উজনিৰ পৰা খেদিমেই। মই অখিল গগৈ নহয় যে মিয়াক চুমা খাম। আঁটু কাঢ়ি ভিক্ষা খোজা সংগ্ৰামী সেনাৰ নিয়ম নহয়। আঁটু কাঢ়ি ভিক্ষা খোজা। মিয়াক খেদা হ'ব স্পষ্ট কথা, তাত কোনো সন্দেহ নাই। স্পষ্ট কথা, মিয়াক খেদা হ'বই। অখিল গগৈ, গৌৰৱ গগৈ লক্ষ্য অসমক মিয়ালেণ্ড বনাব লাগে। উজনিৰ পৰা মিয়া যাব লাগিব। সংগ্ৰাম চলি আছে, চলি থাকিব। জাতীয় সংগ্ৰামী সেনাৰ নেতা জিতু বৰুৱাই এই মন্তব্য কৰিছে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সকলো মিয়া মুছলমান অচিনাকি নহয়। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। 1951 চনৰ আগত অহাও বহুত মিয়া মুছলমান আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আমাৰ কথাত কোনো সাম্প্ৰদায়িকতা নাই। যিসকলে 1951 চনত আহিছে, 1951 চনৰ আগত অহা মুছলমানসকল খিলঞ্জীয়া মুছলমান। স্পষ্টকৈ কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কৈছে 1951 চনৰ আগত অহা মুছলমানসকল খিলঞ্জীয়া মুছলমান। আছু আৰু বিপ্লৱ শৰ্মা কমিটিয়েও প্ৰকাশ কৰিছে এই কথা। ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে 1971 পিছত অহা মানুহে গালি গালাজ খাই বিজেপিত জইন কৰে। মই যি কওঁ আইনৰ গণ্ডিৰ ভিতৰতেই কওঁ। মিয়া মুছলমানক লৈ এইদৰে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমি জনাই আছো আন এটা ডাঙৰ খবৰ। এইবাৰ কৃষকসকললৈ মোদী চৰকাৰৰ তৰফৰ পৰা উপহাৰ 2000 টকা পাবলৈ তৎকালেই অতি সোনকালেই আপুনি কেইবাটাও জৰুৰী কাম কৰিব লাগিব।
ডাঙৰ খবৰ, কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ আহি পৰিছে। এইবাৰ ফেব্ৰুৱাৰীৰ দ্বিতীয় বা তৃতীয় সপ্তাহতেই চৰকাৰে এই ধন মুকলি কৰি দিব কৃষকসকলৰ একাউণ্টত। কাৰ কাৰ একাউণ্টত আহিব ২,০০০ টকা, কোনে কোনে লাভ কৰিব, নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকে লাভ কৰিব এই ধন। নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকে লাভ কৰিব এই ধন। গুৰুত্বপূৰ্ণ খবৰ, এইকেইটা কাম নকৰিলে লাভ নকৰিব টকা। কি কি কাম কৰিব লাগিব এই ধন পাবৰ কাৰণে? আপোনাৰ কিস্তি বন্ধ নহ'বৰ বাবে কোনকেইটা জৰুৰী কাম কৰিব লাগিব জনোৱাৰ চেষ্টা কৰিছোঁ। যদি আপুনি এতিয়ালৈকে eKYC কৰা নাই, আপুনি এতিয়াই eKYC কৰক, অন্যথা আপুনি ধন লাভ নকৰিব। অফিচিয়েল ৱেবছাইটত গৈ কাম কৰক আপুনি eKYC আপডেট কৰক আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ থাকিব লাগিব। এইকেইটা জৰুৰী কাম আপুনি যদি নকৰে, আপোনাৰ একাউণ্টত নোসোমায় PM কিষাণৰ ধন। পৰৱৰ্তী খবৰটো হৈছে যোগীঘোপাত এক ভয়ংকৰ ঘটনা। যোগীঘোপাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঘৰ নাপালেগৈ স্নাতক বৰ্ষৰ ছাত্ৰ দীপাংকৰ দাসে। এক দুখবৰে মুহূৰ্তত তীব্ৰবেগী বলেৰো বাহনে মহতিয়াই নিছে ছাত্ৰ দীপাংকৰ দাসক। নিহত দীপাংকৰ তুৰুঙিয়াৰ দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ আছিল। বলেৰো পিকআপ ভানৰ সৈতে দুৰ্ঘটনাত পতিত হৈছে বাইক আৰোহী দীপাংকৰ দাস, ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ। ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে সৃষ্টি হৈছে এতিয়া উত্তপ্ত পৰিস্থিতিৰ। গুৰুতৰভাৱে আহত নিত্য দাসক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। ঘটনাৰ পাছতে পলায়ন কৰা বলেৰো পিকআপ ভানখন পাছনিয়া বজাৰত জব্দ কৰিছে ৰাইজে। যোগীঘোপাৰ পাছনিয়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। লগতে জনাই আছো আন এটা খবৰ, আজি পুৱা ৬ বজাৰ পৰা ৯ বজালৈ নাথাকে বিদ্যুৎ। এটা জৰুৰী খবৰ। আজি আপুনি জৰুৰী কাম যদি আছে তেন্তে এতিয়াই কৰি লওক, কিয়নো আজি ৬ বজাৰ পৰা ৯ বজালৈকে কাৰেণ্ট নাথাকে। ৪টাকৈ অঞ্চলত নাথাকে বিদ্যুৎ। ইতিমধ্যে PDCLৰ তৰফৰ পৰা সেই জাননী জাৰি কৰা হৈছে। উত্তৰ লখিমপুৰ বিদ্যুৎ উপসংমৰণ বিভাগে জাৰি কৰিছে এই বিশেষ জাননী। গুৰুত্বপূৰ্ণ খবৰ, নৰ্থ লখিমপুৰ ফিডাৰ, পানীগাঁও ফিডাৰ, লগতে বালিজান ফিডাৰ, বগী নদী ফিডাৰৰ অন্তৰ্ভুক্ত গ্ৰাহকে নাপাব বিদ্যুৎ কাৰেণ্ট। আজি কৰি লওক জৰুৰী কাম। আন এটা খবৰ জনাইছো, আজি T20 বিশ্বকাপত USAৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ যুঁজ। মূল একাদশ স্থান লাভ মহম্মদ সিৰাজৰ। ক্ৰিকেট জগতৰ এটা জৰুৰী খবৰ, অসুস্থতাৰ বাবেই নিৰীক্ষণত ৰখা হৈছে জসপ্ৰীত বুমৰাহক। কালি আৰম্ভ হৈছে ক্ৰিকেটৰ মহাৰণ আৰু অভিষেক শৰ্মা, ঈশান কিষাণ, তিলক বাৰ্মা, সূৰ্য কুমাৰ যাদৱ, লগতে ৰিংকু সিং, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষৰ পেটেল, অৰ্শদীপ সিং, মহম্মদ সিৰাজ আৰু বৰুণ চক্ৰৱৰ্তীক দেখিবলৈ পোৱা গৈছে ৰণখনত। জনাই গৈছো পৰৱৰ্তী ব্ৰেকিং নিউজ। 10 ফেব্ৰুৱাৰী অন্তিম তাৰিখ। এইবাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জৰুৰী আহ্বান কৰিছে। শীঘ্ৰেই সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ সামগ্ৰী। ব্ৰেকিং নিউজ চলি আছে অন্ন সেৱা সপ্তাহ। নতুন নিয়মেৰে সংগ্ৰহ কৰক আপোনাৰ ৰেচন। যদিহে আপুনি ৰেচন পোৱা নাই, শীঘ্ৰেই কৰি লওক eKYC। eKYC নকৰা গ্ৰাহকে নাপাব ৰেচনৰ চাউল। ডাঙৰ খবৰ, ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলেই আপুনি অভিযোগ দাখিল কৰক। ডায়াল কৰক 1800-345-3611। এইকেইটা নম্বৰত আপুনি অভিযোগ দাখিল কৰিব পাৰিব। আন এটা খবৰ হৈছে, ৰাজ্যৰ ৰাজনীতিত হঠাৎ সংখ্যালঘু মুছলমানৰ ইউটাৰ্ণ। এইবাৰ চৰ চাপৰিত
লগতে হাজাৰ হাজাৰ মুছলমানে যোগদান কৰিছে বিজেপিত। ডাঙৰ খবৰ, ঢিঙত নিশা হাজাৰ হাজাৰ মুছলমানে যোগ দিছে বিজেপিত। বিজেপিক যোগদান কৰিয়েই কংগ্ৰেছক তীব্ৰ সমালোচনা। এটা ব্ৰেকিং নিউজ, ঢিঙৰ তিনিটকীয়া চৰত ৩ সহস্ৰাধিক লোকে যোগদান কৰিছে বিজেপিত। আন এটা খবৰ হৈছে জালুকবাৰী ভোটৰ পাছত এইবাৰ তেজপুৰত গৌৰৱ গগৈ লঠিঘটি। ব্ৰেকিং নিউজ, কংগ্ৰেছৰ পৰিৱৰ্তনৰ যাত্ৰাত বাধা তেজপুৰৰ ৰাইজৰ। ৰাজপথত ৰাইজৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো, দেশতকৈ মিয়া ডাঙৰ নহয়। এইদৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে পাকিস্তানী এজেণ্ট গৌৰৱ গগৈ। মিয়া প্ৰীতিৰ বিৰুদ্ধে পুনৰ গৰজ উঠিছে তেজপুৰবাসী। তেজপুৰত উত্তপ্ত কৰি পেলোৱা হৈছে, 40 মিনিট ধৰি আবদ্ধ হৈ থাকিছে কংগ্ৰেছৰ বাহন। ঘটনাক লৈ সামাজিক মাধ্যমত কটাক্ষ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ। অসমীয়াৰ হুংকাৰ, এয়া কেৱল আৰম্ভণিহে।